জগত ঈশ্বৰ দেৱ দামোদৰ চিতৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাহি কেও গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হে হীৰ কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হাৰ জগত ঈশ্বৰ দেৱ দামোদৰ চিতৰ পৰম গুৰু গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 22 গুৰু দেৱ দামোদৰক সেৱা নিবেদি কামনা কৰিছোঁ তেওঁৰ আলোকত অজ্ঞান আন্ধাৰ বিনাশ হৈ থাকক আৰু ভক্তপ্ৰাণ ৰাইজক স্বাগতম জনাইছোঁ। ৰাম ৰাম গুৰু নাম দামোদৰ তোমাক ভকতি শকতি আমাৰ সৎ চিত আনন্দৰ ৰাম চিত সৎ আনন্দয় আমাৰ গুৰু ভজি দামোদৰ ৰামৰ ভকতি যত জীৱ চয়ে শকতি মহিমা ভৈলা গুৰু বিনে কাৰ সম্ফলে জীৱন ভকতি বিনে অসাৰ বীৰ হনুমানে ভকতিৰ বলে আকাশী পথেৰে চৰে গুৰু ৰয়া দেখে বেশভট্ট দেৱে জগতত খিয়াতি ৰাখে। ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায়ত আছে যি অদ্বিতীয় যি একক জ্ঞান তাকে তত্ত্ব বুলি তত্ত্ববিদসকলে কয়। শ্ৰদ্ধেয় দ্বিজসকল, বিভিন্ন ধৰ্মৰ আশ্ৰম অনুসাৰে অনুষ্ঠিত আৰু প্ৰয়োগ কৰা সকলে আচলতে কলিৰ আৰাধনা কৰে। পৰম সংযমেৰে মনক স্থিৰ কৰা জগতৰ ভক্তসকলৰ প্ৰতিপালক ভগৱানৰ কথা শ্ৰৱণ কৰক। ভগৱানৰ ৰূপ কীৰ্তন গানত আকাশ বতাহ মুখৰিত হওক। হে মহান আত্মাসকল, হে বিপ্ৰসকল, পুণ্যতীৰ্থলৈ গমন কৰিলে মহতৰ সেৱা কৰাৰ পৰম সৌভাগ্য হয়। মহতক সেৱা ভগৱানৰ উপাসনাত একান্ত শ্ৰদ্ধাত ভাগৱতৰ জন্ম হয়। শ্ৰৱণৰ ইচ্ছাত মানুহৰ ঈশ্বৰৰ প্ৰতি অসীম
অনুৰাগ সৃষ্টি হয়। সেই অনুৰাগে পূৰ্ণ কাৰ্য। জগতৰ সৎলোকৰ শহীদ হ'ল শ্ৰীকৃষ্ণ। তেওঁৰ আত্মকথা যিজনে শ্ৰৱণ কৰে তেওঁ জনগণৰ হৃদয়ত প্ৰবিষ্ট হয়। অকৃত বা কৃত সকলো অমংগল তেওঁৱেই বিধৌত কৰে। সদায় ভাগৱত সেৱা কৰিলে হৃদয়ৰ অদৃষ্ট পাপৰাশি বিনষ্ট হয়। সত ৰজ তমগুণৰ পৰা কামৰ উদ্বুদ্ধিকৰণ ঘটে। ভাগৱত সেৱা কৰিলে লভাকৃষ্ট চিত্ত স্থিৰ হয়, প্ৰসন্ন হয়। মানসিক সংযমৰ আৱেগ ঘটাৰ ফলত আসক্তিৰ পৰা মুক্ত হয়। সংযমৰ ফলত ত্যাগৰ ফলত মানুহ পবিত্ৰ হয়। ভগৱানৰ লগত সাক্ষাৎ হৈ থাকে। সেই পৰম আত্মা ঈশ্বৰ দৃষ্টিগোচৰ হ'লে পৰম আস্থা আৰু বিশ্বাস জন্মে। দাৰুণ পাপৰ অৱসান ঘটে। সেয়েহে হে মুনিসকল, ভগৱান বাসুদেৱৰ পৰম পবিত্ৰ শ্লোক উচ্চাৰণ কৰক। সত ৰজ তমগুণৰ লগত যুক্ত হৈ পৰম পুৰুষে এই বিশ্ব সৃষ্টি কৰিছে। সৃষ্টিৰ কাৰণে ব্ৰহ্মাক, স্থিতি ৰক্ষাৰ হেতু বিষ্ণুক আৰু প্ৰলয়ৰ কাৰণে মহেশ্বৰৰ নাম ধাৰণ কৰিছে। শতগুণ শ্ৰী বাসুদেৱৰ হাতত সমৰ্পিত হৈছে। শ্ৰী বিষ্ণুই সকলো জীৱৰ মংগল সাধনা কৰি থাকে। এই ধৰণৰ দৃষ্টান্তৰ পৰা আমাৰ জ্ঞান হয় পাৰ্থিৱ কাৰ্যতকৈ ধোঁৱা শ্ৰেষ্ঠ, অপেক্ষাকৃত ধোঁৱাতকৈ অগ্নি শ্ৰেষ্ঠ। কিয়নো স্বভাৱতে অগ্নি ঊৰ্ধ্বদিশে গতি কৰি তাৰ বৈশিষ্ট্য প্ৰকাশ কৰে। সেই অগ্নিৰে বেদ উল্লেখ কৰা যজ্ঞ আদি কাৰ্যসমূহ আমি সম্পাদন কৰি থাকোঁ। উল্লেখ কৰা তমগুণতকৈ ক্ৰিয়াশীল ৰজগুণ শ্ৰেষ্ঠ, তম আৰু ৰজগুণতকৈ শতগুণ শ্ৰেষ্ঠ। শতগুণী মানুহৰ ব্ৰহ্মদৰ্শন হয়। অতীতত বিভিন্ন পুণ্যাত্মা মুনিসকলে বিশুদ্ধ সত্ত্বমূৰ্তি অতীন্দ্ৰিয় তত্ত্ব ভগৱান বাসুদেৱক ভজন কৰে। বৰ্তমান যুগত যিয়ে মোক্ষ লাভ কৰিব আশা কৰে তেওঁলোকে পুণ্যাত্মা মুনিসকলক অনুসৰণ কৰে। নাৰায়ণৰ মূৰ্তিক চিৰন্তনে সেৱা কৰে। তেওঁলোকে অন্যান্য দেৱতাসকলক নিন্দা নকৰে। ৰজ আৰু তমগুণী লোকে স্ত্ৰী আৰু পুত্ৰ কামনাত, ঐশ্বৰ্যৰ কামনাত পিতৃলোক, ভূত আৰু প্ৰজাপতিৰ সেৱা কৰি থাকে। যজ্ঞ, যোগ, নৃত্য, নৈমিত্তিক আদি ক্ৰিয়াৰূপ জ্ঞান, তপস্যাৰ দৰে ধৰ্ম আৰু কৰ্মৰ ফল তাৎপৰ্য হ'ল ভগৱান বাসুদেৱ। বাসুদেৱ নিৰ্গুণ হৈও সৎ আৰু অসৎ ৰূপ ত্ৰিগুণময়। নিজ মায়াৰে এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে। তেওঁ নিজ মায়াৰে আকাশ আদি কাৰ্যত অন্তৰ্যামী ৰূপে প্ৰবিষ্ট হৈ আছে। তেওঁ স্বীয় চিৎ শক্তিৰে সদায় সমস্ত বিশ্বত পৰিপূৰ্ণ। বিভিন্ন কাঠৰ জুই বিভিন্ন ৰূপত প্ৰকাশ পালেও সেয়া জুই। অন্তৰ্যামী পৰমেশ্বৰ সকলো প্ৰাণীত অৱস্থিত হ'লেও তেওঁ বহুত নহয়, এক। তেওঁ পৰমাত্মা পবিত্ৰ, সকলো বিশ্বৰ আধাৰ, সূক্ষ্ম আৰু স্থূলকাৰণ আত্মক গুণময়, অৰ্থাৎ নিজ মায়া ৰচিত ভাৱেৰে নিজ ইচ্ছাত সৃষ্ট চতুৰ্বিধ প্ৰাণীত নিবিষ্ট হৈ বৈষয়িক সুখ দুখ ইত্যাদি তেওঁ ভাগ কৰি থাকে। সেই ভগৱান তিৰ্যক আৰু নৰ আদিৰ লীলাবশতঃ অপৰূপ সকলো অৱতাৰ মূৰ্তি ধাৰণ কৰে। সেই পৰমাত্মা ভগৱান সেই সকলো অৱতাৰ মূৰ্তিত অনুৰক্ত হৈ সত্ত্বগুণেৰে সমস্ত লোকক পালন কৰি আছে। তেওঁৱেই সকলো জগতৰ মূল। তেওঁৱেই সমস্ত লোকৰ সৃষ্টিকৰ্তা। গুৰু দেৱদামোদৰে ৰজা পৰীক্ষিত নাৰায়ণৰ আদেশ মৰ্মে বিজয়পুৰ পৰিত্যাগ কৰিব লগা হোৱাত প্ৰজাৰ যিসকল গুৰু দেৱদামোদৰক ঈশ্বৰ জ্ঞান কৰি শৰণ দীক্ষা লৈছিল সেইসকলে ভূমিত বাগৰি বাগৰি হিয়া ঢেকুৰী কান্দিছিল। মনত মৰ্মবেদনাৰ পাৰ ভঙা ঢৌ উঠিছিল। তেতিয়া গুৰু দেৱদামোদৰে
সমস্তকে আশ্বাসী হৈছিল। দামোদৰ সন্ত সমস্তকে আশ্বাসন্ত, নাকান্দা নাকান্দা ভক্তগণ, হেৰা আই বাপুলক, তুষ্ট হোৱাতো তেজামক, শুনি আকৌ আমাৰ বচন, তোমাৰ আমাৰ জানা এৰা এৰি নাহি কয়, ইহলোকে পৰলোকে কইলো, কিন্তু একখানি কথা ইহাৰ মাজতো আছে, সবে শুনা তাহাক যে বোলো, যেহেন কশ্যপ ছয়, ততে অন্ধ পাৰি থয়, উমায় জল মাজে যায়, জীৱাগুটি নুফুকায়, সেহিগত ঘোলা হয়, আনজতে সমস্ত ফুকায়। আৰু কয়, অন্য দেৱ নভজিবা, ভক্তদ্ৰোহ নচাৰিবা, কৰিবা শ্ৰৱণ কীৰ্তন। মথুৰালৈ শ্ৰীকৃষ্ণ যাব ওলোৱাত গোকুলৰ নৰনাৰীয়ে হিয়াধুনি কান্দাৰ দৰে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ গুৰু বিজয়নগৰ পৰিত্যাগ কৰি বিহাৰত যাবলৈ খোজ আগলৈ দিয়া সময়ত ভক্তসকল দাৰুণ শোকত দগ্ধ হোৱা কথাও ওপৰত উল্লেখিত পদত বৰ্ণনা কৰা দেখা যায়। প্ৰবোধ দি গুৰু দামোদৰে ভক্তসকলক কৈছিল, তোমালোকৰ আৰু আমাৰ এৰা এৰি নাই, ইহলোকত পৰলোকত তুমি আমি একেলগে আছো, থাকিম। অৰ্থাৎ বিষ্ণু অৱতাৰী কৃষ্ণ বা দামোদৰ দেৱ সকলোৰে হৃদয়ত আছে। আকৌ অন্য উদাহৰণেৰে ভক্তিৰ কথা উল্লেখ কৰিছে। কাছই ততত অৰ্থাৎ নৈ বা কোনো জলাশয়ৰ দাঁতিত কণী পাৰি গুচি যায়, তাৰে দুই এটা খোলা হয়। সেইদৰে আমিও তোমালোকক শৰণ দীক্ষা দিলোঁ, অনুক্ষণে কায় বাক্য মনে ঈশ্বৰক স্মৰণ কৰা, আমাক সকলোতে পাবা। উক্ত ভক্তি মাহাত্ম্যৰ কথা ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায়ত ইতিমধ্যে কোৱা হ'ল। মূকং কৰোতি বাচালং পংগু লংঘয়তে গিৰিম, যত কৃপাতম অহং বন্দে পৰমানন্দ মাধৱম। অৰ্থাৎ যাৰ কৃপাত মূক পণ্ডিত হয়, খৰাভাৱেও পৰ্বত বগাব পাৰে, এনেহেন পৰমানন্দ মাধৱক সদায় সেৱা অৰ্চনা কৰোঁ, এয়া ভক্তি বিধিয়েও কৰে। গুৰু দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড 22 সমাপ্তৰ লগে লগে ক'ব খোজোঁ, কোনোবা হতাশয় ভক্তপ্ৰাণ গায়কে আমি সৃষ্টি কৰা গীত সুৰ দি ৰেকৰ্ডিং কৰিলে আনন্দিত হ'ম। যি গীত এই খণ্ডবোৰত ভাৱ বিনিময়ৰ কাৰণে প্ৰচাৰ কৰা হ'ল। ধন্যবাদ জ্ঞাপি অনন্ত কুমাৰ শৰ্মা। নমস্কাৰ।